নতুনকৈ বাকী ঠিক কৰা গেলামালৰ দোকানীজনে সুধিছে, বোলে ভাইটি 15 তাৰিখৰ পিছতহে মোৰ দোকানখনলৈ মনত পৰে নেকি তোমাৰ? সেই খুৰা, কিয় তেনেকৈ কয়? আপুনি মোৰ লোকেল গাৰ্জেন। মা দেউতাক এৰি থকা চহৰখনত আপুনিয়েতো মোৰ খুৰা। পহিলা 15 দিন ইমানেই কামৰ প্ৰেছাৰ, আপোনাক দেখা দিব সময়ে নাপাওঁ। নিৰামিষ থালি খোৱা দিনা কিন্তু আপোনাক বৰকৈ মনত পেলাওঁ, বিশ্বাস কৰক। আৰু আজিৰ পৰা নেক্সট 15 দিনলৈ আপোনাক মই ডেইলি দেখা দিম, কথা দিছোঁ। তেলটো মাৰিলোঁ নে ভালকৈ? চিন্তা নাই আৰু। সেই বুলি যি নাছিল ৰুমত চব উঠাই আনি খাতাত হিচাপটো ভৰাই থৈ মিচিককৈ হাঁহি এটা মাৰি বাট ল'লোঁ। বাৰু পলম নকৰি আজি বনাবলৈ লৈছোঁ ভাতকেৰেলা আৰু চয়াবিনৰ এখন ভাজি, এখন থপথপীয়া দালি আৰু ভাত। প্ৰথমে চয়াবিনখিনি গৰম পানী দি তিয়াই ভালকৈ ধুই লৈছোঁ, লগতে কেইটামান ভাতকেৰেলি আৰু 2টা আলু ভালকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ। আনহাতে অলপমান দালি ভালকৈ ধুই 8-10 মিনিটৰ কাৰণে তিয়াই থৈ দিছোঁ আৰু আদা নহৰুখিনিও খুন্দি ল'লোঁ। এতিয়া লাইটাৰে জ্বলাব নোৱাৰি জুই চলাৰে গেছ ষ্ট'ভটো জ্বলাই মোৰ বগী কেৰাহীজনী পাতি দিলোঁ। গৰম হোৱাৰ পিছত অলপমান খাটি সৰিয়হৰ তেল দি গৰম হোৱাৰ লগে লগে গোটা জিৰা 2টামান, অলপমান হালধি নিমখ দি ভালকৈ ধুই লোৱা চয়াবিনখিনি ভাজিব আৰম্ভ কৰিছোঁ। আনহাতে মোৰ নাৰ্ভৰ প্ৰব্লেম থকা কুকাৰটোত অলপমান দালি পাতি দিলোঁ, পৰিমাণ মতে নিমখ এড কৰি ঢাকনখন মাৰি দিলোঁ। এহাতে চয়াবিনখিনিও কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছোঁ আৰু সেইখিনি কাঢ়ি থৈ একেটা কেৰাহীতে আকৌ অলপ তেল দি 2টামান গোটা জিৰা, 2টা শুকান জলকীয়া আৰু লগতে কাটি থোৱা পিঁয়াজখিনি দি ৰঙচুৱা হোৱাকৈ ভজাৰ পিছত কাটি ৰখা ভাতকেৰেলি আৰু আলুখিনি দি দিছোঁ আৰু ভালকৈ ইলুটি খিলুটিকৈ লৰাই ঢাকন দি দিছোঁ। আনহাতে মোৰ নাৰ্ভৰ প্ৰব্লেম থকা কুকাৰটোত চিটিটো মৰুৱাই ল'লোঁ। এতিয়া পৰিমাণ মতে নিমখ, হালধি আৰু আদা নহৰুখিনি দি ভালকৈ ইলুটি খিলুটিকৈ লৰাই অলপমান ভোট জলকীয়া কাটি দিছোঁ আৰু অলপমান গৰম পানী ওপৰেদি চিটি দি ঢাকন মাৰি দিছোঁ। আনহাতে মোৰ খাৱে ধৰা কলীয়া কেৰাহীজনীও পাতি দিছোঁ। অলপমান খাটি সৰিয়হৰ তেল দিছোঁ। তেল গৰম হোৱাৰ লগে লগে পাঁচফোৰণ, জিৰা আৰু এটা শুকান জলকীয়া দি কাটি ৰখা বিলাহীখিনি দি ভালকৈ ভাজি অলপমান হালধি দি বইল কৰি ৰখা দালিখিনিও দি দিছোঁ। বেছি থপথপীয়া হোৱাৰ কাৰণে অকণমান পানীও এড কৰি দিছোঁ আৰু এতিয়া উতলিবলৈ দিছোঁ। আনহাতে এতিয়া ভাজি ৰখা চয়াবিনখিনিও দি ভকভকীয়া উতলা গৰম পানী ইচ্ছামতে দি দিছোঁ আৰু ভকভককৈ উতলিবলৈ দিছোঁ। অকণমান উতল অহাৰ পিছতে চব্জিটো ঢাকন লগাই দিছোঁ আৰু এইফালে মোৰ দালিও হৈ গৈছে আৰু জন্মগত পেৰালাইচিছ হৈ থকা কুকাৰটোত কলিতা চাউলকেইটা পাতি দিলোঁ। এইফালে মোৰ ভাজিও হৈ গৈছে আৰু হাতখন হেঁচি কুকাৰটোৰ চিটিটো মৰুৱাই ল'লোঁ। এতিয়া আহক প্লেটিং কৰোঁ। এহাতে লৈছোঁ কলিতা চাউলৰ ধপলা ধপলা ভাত, এহাতে ভাতকেৰেলি আৰু চয়াবিন চব্জি আৰু থপথপীয়া দালি, লগতে মেণ্ডেটৰী 2 পিচ নেমু। পাপৰখনৰ কথা ক'বলৈ পাহৰিছিলোঁ। বাৰু বনাওঁতে বাঢ়োঁতে খাওঁতে গিলোতে যদি কিবা অপৰাধ হৈছে সৰ্ব অপৰাধ মৰীক্ষণ কৰি জীৱক কৰিবা উদ্ধাৰ দেই। এতিয়া ভাগৰে যুগৰে অন্নমুঠি গ্ৰহণ কৰিব লৈছোঁ। ভাজি দালি চব পাৰফেক্ট। ভাত খাই হোৱাৰ পিছতো চামুচেদি 2 চামুচ ভাজি খাইছোঁ, ইমানেই ভাল লাগিছে।